আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো ভিডিঅ' হৈছে কেতিয়াৰ ভিডিঅ' মই একেবাৰে পাহৰিলোঁ, কিন্তু মই একেবাৰে দিবলৈ পাহৰি আছিলোঁ। এতিয়া স্পেচ খালী কৰি থাকোঁতেহে মই দেখিছোঁ মোবাইলটো যে এইটো ভিডিঅ' আছিলে মোৰ ওচৰত। সেইটো কাৰণে ভাবিলোঁ ৱেষ্ট নকৰি, যিহেতুকে ভিডিঅ' এটা বনাওঁতে বহুত বেছি কষ্ট হয়, সেইটো কাৰণে ভিডিঅ'টো ৱেষ্ট নকৰি ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। আৰু এইটো প্ৰথম ঠাণ্ডা পৰাৰে ভিডিঅ', কাৰণ চব্জি ঢেৰ দেখিছে আপোনালোকে, আৰু পিঁয়াজ পাতো আছে। পিঁয়াজ পাতখিনি চাফা কৰি আছোঁ। আৰু এতিয়া মোৰ ইমানটো মনত আছে, সেইদিনাখন মই বজাৰলৈ গৈছিলোঁ চব্জি বজাৰ কৰিবলৈ, আৰু মাছো লৈ আহিছিলোঁ লগতে। তাৰপিছতে মই বনাবলৈ লৈছিলোঁ, আৰু সেইখিনিয়ে লাঞ্চ প্ৰিপেৰেশ্যনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি মই ভিডিঅ'টো বনাবলৈ লৈছিলোঁ। আৰু ইফালে দেখিছেনে, উইনিও আমাৰ বহি আছে। এনেকৈ মই কিবাকিবি বনালে তাই মোৰ লগতে বহি থাকে। আৰু এতিয়া পিঁয়াজ পাতখিনি ভালদৰে চাফা কৰি পেলাই এতিয়া মই লাঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, কাটি আছোঁ গোটেইখিনি। আৰু আজি একদম চব্জিয়ে দি পেলাই মাছ বনাম, যোনখিনি উইণ্টাৰ ওলাই চব্জি। উইণ্টাৰ যিহেতুকে যাবলেই হ'ল, কিন্তু সেইবুলিও মই ভাবিলোঁ ভিডিঅ'টো যিহেতুকে আছিলে, সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। গোটেইখিনি মোৰ চব্জি কটা হৈ গৈছে। এনেকুৱা ধৰণে বনালে মোৰ বহুত ভাল লাগে। আৰু আজিকালি কিয় নাজানো, মাংসতকৈ মোৰ মাছহে বেছি প্ৰিয় হৈ গৈছে। আৰু এয়া মই মাছ লৈ আহিছিলোঁ। মাছটো কি মাছ আছিলে মই একেবাৰে পাহৰি গ'লোঁ। এতিয়া মাছটো ব'লক ফ্ৰাই কৰি লওঁ। ফাৰ্ষ্ট কেইপিচমান মই উলিয়াই লৈছোঁ, তাতে নিমখ আৰু হালধি দি পেলাই এতিয়া মই ফ্ৰাই কৰি ল'ম। মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল, আৰু যিখিনি বাকী থাকিলে তেল, তাতে মই এতিয়া বাকীখিনি বনাম। আৰু অকণমান তেল কমি গৈছে, অকণমান তেল মই ব্যৱহাৰ কৰিম, দিও ল'ম। আৰু তাৰপিছতে অকণমান পাঁচফোৰণ দিছোঁ ইয়াতে মই। আৰু এতিয়া বেলেগকৈ মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। পিঁয়াজ কটাৰ আগৰ যিখিনি পিঁয়াজ আছিলে সেইখিনি মই এড কৰি দিছোঁ, বগা অংশখিনি। আৰু ভালদৰে লৰাই পেলাই মিলাই ল'ম এইখিনি। মই মাছৰ যেতিয়া এনেকৈ ফ্ৰেছ মাছ বনাওঁ, একেবাৰে চিম্পলকৈ বনাওঁ, আৰু মছলা চছলা মই একোৱেই প্ৰয়োগ নকৰোঁ। ইয়াতে মটৰখিনিও দি দিলোঁ। অকণমান লৰাই হোৱাৰ পিছত এতিয়া বিলাহীখিনি এড কৰি দিছোঁ, আৰু ভালদৰে লৰাই ল'ম। আৰু ধুনীয়াকৈ একদম ভাগি যোৱালৈকে এইখিনি ভাজি ল'ম। আৰু লগতে নিমখ আৰু হালধিও মই এড কৰি দিছোঁ ইয়াতে। আৰু গোটেইখিনি একদম ধুনীয়াকৈ ভাজি পেলাই লৈ ল'ম। আৰু তাৰপিছত এতিয়া আমি ইয়াতে যেতিয়া ভাগি যাব ধুনীয়াকৈ, অকণমান ঢাকিও দিছোঁ মই ধুনীয়াকৈ ভাগি যাবলৈ কাৰণে। তাৰপিছতে পিঁয়াজ পাতৰ যিখিনি সেউজীয়া অংশ আছিলে সেইখিনি এড কৰি দিছোঁ, আৰু ভালদৰে মিলাই লৈছোঁ। তাৰপিছতে ইয়াতে আমি পানী এড কৰি দিম। এয়া কুহুমীয়া পানী মই এড কৰিছোঁ, আৰু কুহুমীয়া পানীখিনি আৰু উতলাবলৈ কোনো দৰকাৰ নাই। লগতে মাছখিনিও মই এড কৰি দিম। আৰু মাছখিনি মই ফুলকৈ ফ্ৰাই কৰা নাই দেই, কমকৈ ফ্ৰাই কৰিছোঁ, কাৰণ মাছখিনি বহুত বেছি ফ্ৰাই কৰিলে ভাল নালাগে। আৰু গেছটো কমাই লৈছোঁ, ঢাকোনখন লগাই দিম অলপ টাইমৰ কাৰণে। আৰু এয়া মোৰ ৰেডি হৈ গৈছে, ঢাকোনখন খুলি দিলোঁ এতিয়া। তাৰপিছতে ইয়াতে ফ্ৰেছ ধনিয়া এড কৰি দিছোঁ। একদম চিম্পল আজি মোৰ লাঞ্চ। আৰু এয়া ধুনীয়াকৈ হৈ গৈছে, বন্ধ কৰি দিছোঁ। আৰু এতিয়া মই কাপোৰ চেঞ্জ কৰি আহিলোঁ, যিহেতুকে বজাৰলৈ গৈছিলোঁ কাৰণে। এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি খাবলৈ লৈছোঁ। চালাডো মই বনাই দিলোঁ, গোটেইখিনি মিক্স কৰি পেলাই, যিখিনি চব্জি আনিছিলোঁ সেইখিনি চব্জি দি। আৰু মাছৰ জোল, আৰু লগতে পেটুও ভাজিছিলোঁ। পেটু ভাজিটো মোৰ একদম ফেভৰেট, আৰু মোৰ হাজবেণ্ডৰটো আৰু ফেভৰেট হয়। সেইটো কাৰণে যেতিয়াই মই এনেকৈ মাছ আনো, ফ্ৰেছকৈ বনাবলৈ চেষ্টা কৰোঁ পেটু ভাজিটো। আৰু সেয়া মই ৰেডি কৰি লৈছোঁ মোৰ লাঞ্চৰ থালিখন। একদম চিম্পল ইজি। এনেকৈ খাই পেলাই কোনে কোনে ভাল পায় মোক জনাবলৈ নাপাহৰিব। আশা থাকিল আপোনালোকে এইটো ভিডিঅ' চাই পেলাই ভাল পাইছে। আৰু এয়া মোৰ আজি ধুনীয়াকৈ পেটু ভাজিও হৈ গ'ল। চালাড একদম মোৰ ফেভৰেট থালি এখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা থাকিল আপোনালোকে ভাল পাইছে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। তেতিয়ালৈকে সকলো সুস্থ, সুখী আৰু হেল্ডি থাকক তাৰ কামনাৰে। বাই বাই, টেক কেয়াৰ।